নমস্কাৰ 5550টা জি পদৰ এডভাৰটাইজমেন্ট হেখন এলপি আৰু ইউপি মিলাই হৈছিল। হেখন এডভাৰটাইজমেন্ট ডেট আছিল 26 ডিসেম্বৰ 2023। ভ্যাকেন্সিৰ কথা ক'ব গলে এলপিত আছিল 3800টা পোষ্ট আৰু আপাৰ প্ৰাইমেৰীত আছিল 1750টা পদ। টোটেল আছিল 5550টা পোষ্ট। এডভাৰটাইজমেন্টৰ পৰা আজিলৈকে হিসাব কৰিলে মানে 26 ডিসেম্বৰ 2023 পৰা আজিলৈকে হিসাব কৰিলে 20 মাহৰ পৰা ওপৰত হৈ গৈছে। এতিয়ালৈকে প্ৰসেসখিনি কমপ্লিট হোৱা নাই। ইয়াৰ কাৰণ বহু কেইটা আছিল। মাজতে ভেৰিফিকেশনৰ ফাৰ্স্ট লিষ্ট ওলাইছিল। ফাৰ্স্ট লিষ্ট ওলোৱাৰ পিছত ভেৰিফিকেশন হ'ল, পিছত আকৌ কেস হ'ল, কেস হোৱাৰ পিছত আকৌ ভেৰিফিকেশন হ'ল। এতিয়া ভেৰিফিকেশন হোৱাৰ পিছতো কেস লাগি আছে। এইটো কাৰণে বহুত বেছি পলম হৈ গৈছে আৰু যে ক্যান্ডিডেট সকল এপ্লাই কৰিছিল তাৰ ভিতৰত 5550টা পদৰ ডাবল ক্যান্ডিডেটক ভেৰিফিকেশন কৰা হৈছে। তাৰ মানে তেওঁলোকে সকলোৱে এটা জবৰ কাৰণে এতিয়ালৈকে ওয়েট কৰি আছে কেতিয়া তেওঁলোকে এপয়েন্টমেন্ট পাব, কেতিয়া চাকৰিটো পাব। কেস চলা সময়ছোৱাত আজি এখন ভাল খবৰ আহি পৰিছে আমাৰ হাতত। এটো খবৰটো হ'ল যে যি কেস হৈছিল, কেসৰ কাৰণে যি ষ্টে অৰ্ডাৰ লাগি আছিল, এই কেসৰ ষ্টে অৰ্ডাৰ আজি কেনসেল কৰা হ'ল। কেসৰ কাৰণে যি ইন্টাৰিম অৰ্ডাৰখন দিয়া হৈছিল, which is in force till today shall not be extended further। আমাৰ মাননীয় মুখ্যমন্ত্ৰী জনা মতে 10 অক্টোবৰত যি এপয়েন্টমেন্ট দিয়া হ'ব তাত 5550টা পদৰ যি সকলে ক্যান্ডিডেট আছে তেওঁলোকে পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। মাননীয় শিক্ষামন্ত্ৰী মহোদয় ৰণোজ পেগু ছাৰেও আমাৰ পজিটিভ ৰেসপন্স দিছে। আহকচোন আমি শুনো ৰণোজ পেগু ছাৰে পজিটিভ যি ৰেসপন্স দিছে এটো কি আছিল। কিন্তু 12000ৰ অধিকটো শিক্ষা বিভাগতে হ'ব, কাৰণ ইয়াৰ ফাইনেল মেৰিট লিষ্ট এতিয়া ওলোৱা নাই, সেইকাৰণে সংখ্যাটো কৈ দিয়া নাযায়। পুলিচৰ আছে, আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যিখিনি আছে গ্ৰেড 3 গ্ৰেড 4 সেই নিযুক্তিখিনি আছে, আন বিভাগবিলাকৰ আছে। সকলো মিলি 10 অক্টোবৰত এটা বৃহৎ নিযুক্তি হ'ব, অধিক হ'ব। মই একেবাৰে মিনিমামটো কৈছো। প্ৰাথমিক শিক্ষা, উচ্চ শিক্ষা 12000ৰ অধিকটো শিক্ষা বিভাগতে হ'ব। আপোনালোকে নিশ্চয় শুনিব পাৰিলে। এতিয়া প্ৰভিজনেল যি মেৰিট লিষ্ট এটো দিয়া আৰম্ভ হ'ব। কেতিয়াৰ পৰা আৰম্ভ হয় সেইটোৰ কাৰণে আপোনালোকে অফিচিয়েল ৱেবসাইট চাই থাকিব আৰু আমাৰ চেনেলখনত সাবস্ক্ৰাইব কৰি ৰাখিব যাতে ইনফৰমেশনখিনি আৰু কাট অফৰ বিষয়ে যি আলোচনা কিমান কাট অফ লৈকে গৈছে নামিছে, কোনখন ডিস্ট্ৰিক্টত কিমান নামিছে কাট অফ, এটোৰ বিষয়ে আলোচনা ভিডিঅ'ত পাব। এটোৰ কাৰণে সাবস্ক্ৰাইব কৰি ৰাখিব আমাৰ চেনেলখন।